আমাৰ যোৰহাটৰ তিয়কৰ গাঁৱত যিখন ঘৰ আছে সেই ঘৰখন আপোনালোকক আজি দেখুৱাম। সাধাৰণ ঘৰ, বৰষুণ দি আছে বৰ্তমান, একেবাৰে সাধাৰণ ঘৰ এখন। মই প্ৰথমতে আমাৰ মাৰ বাবে বিশেষকৈ, মই নহয় আমি গোটেইকেইজনে মিলি এভাগি পুথি ঘৰ বনাইছোঁ। নামঘৰ, গোসাঁই ঘৰ যি বুলিয়েই নকওঁ, এয়া হ'ল পুথিঘৰ। পুথিঘৰ এনেদৰে বনোৱা আছে। আমি চেষ্টা কৰিছিলোঁ যাতে সুন্দৰকৈ বনাওঁ। কেইবাবছৰো ইতিমধ্যে হ'ল পুথিঘৰ এনেদৰে বনোৱা। এতিয়া বৰ্তমান বন্ধ হৈ আছে। 25-30জন মানুহে ইয়াত সুন্দৰকৈ প্ৰাৰ্থনা কৰিব পাৰে। ইয়াত এতিয়া বন্ধ হৈ আছে। ইয়াৰ পৰা ওলাই আমাৰ চোতাল। কোনোবা গাঁৱৰ নহয় যদি গম পাব, এইখন আমাৰ হ'ল চোতাল। ইয়াত গাড়ী এখন আছে আৰু ভাওনা হৈ গ'ল যিহেতু অলপ ৰভা দিছিলে, ৰভাৰ নিয়ম কৰিছিলে। ইয়াত দাদাৰ গাড়ীখন থাকে, দাদা নাই। ইয়াত ভাইটিৰ গাড়ী আছে। এয়া আমাৰ হাঁহ আছে। গাঁৱলীয়া জীৱন আৰু সেইবিলাক অলপ হাঁহবিলাক দেখুৱাই দিছোঁ। মোক দেখিলে মাতবোল কৰে তাহাঁতি। এয়া এনেকৈ ঘৰৰ ওপৰলৈ ষ্টেপেদি উঠি আহিছোঁ। এনেকৈ ৱালত সুন্দৰকৈ, যিহেতু আমাৰ টাইলছৰ দোকান আছে, এনেদৰে টাইলছ, এইবিলাক বাঁহ নহয় ৰাইজ, ইয়াত টাইলছ দি দিয়া হৈছে ৱালবিলাকত। ঘোঁৰাৰ ফটো আছে, সোমাই কৃষ্ণৰ ফটো। এয়া কৰিডৰ, এয়া কৃষ্ণৰ। এয়া আমাৰ গাঁৱৰ মুকুন্দ দা, তেখেত আহিছিলে, তেখেত যাবগৈ এতিয়া। এইটো হ'ল আমাৰ কৰিডৰ। লাইটবিলাক অফ হৈ আছে এতিয়া, মই লাইটটো দি দিছোঁ। ৰ'ব দেই, লাইটবিলাক অলপ দি দিলোঁ, অফ হৈ থকা লাইটবিলাক। মই ভিডিঅ' এটা বনাই আছোঁ দেই, ৰ'বা, ঘৰত গম নাপায় ভিডিঅ' বনাইছোঁ বুলি। তাৰপৰা এইফালে আমাৰ ড্ৰয়িং ৰুম। ড্ৰয়িং ৰুমলৈ যেনেকৈ আছে তেনেকৈয়ে বনাইছোঁ আৰু। ড্ৰয়িং ৰুমলৈ সোমাই আহিলোঁ। এয়া মোৰ দেউতাৰ ফটো এখন আছে। জানে আপোনালোকে মোৰ দেউতা বৰ্তমান নাই, জীৱিত অৱস্থা। সেইটো আমাৰ ড্ৰয়িং ৰুম। এইবিলাক, এইখন এখন ফটো, এখন মোৰ ফটো। এয়া জুবিন দাৰ লগত, দেখা পাইছে চাগে, জুবিন দাৰ লগত। এয়া আমাৰ ফেমিলি ফটো। ছাইডত আছে আমাৰ ফেমিলি ফটো। এনেদৰে গোসাঁই ঘৰ। এনেদৰে ড্ৰয়িং ৰুমৰ পৰা জাষ্ট ওলাই এখন টাইলছে বনাই থৈছে এখন ৱালত ফটো। কিমান সুন্দৰভাৱে জিলিকিছে, বৰ সুন্দৰভাৱে ওলোৱা নাই। কৰিডৰ, এইটো এটা বেডৰুমবিলাক নেদেখাওঁ আৰু। এইটো আমি গুৱাহাটীৰ পৰা আহিলে থাকোঁ। এইটো আমাৰ বেডৰুম, যথেষ্ট ডাঙৰ। মোৰ ৱাইফ আছে ইয়াতে। তাৰপিছত এনেকৈ আহিলোঁ। এইটো আমাৰ ডাঙৰ দাদাহঁতৰ বেডৰুম। ভিতৰত নোসোমাওঁ আৰু, ডাঙৰ দাদাৰ বেডৰুম। এনেদৰে আহি আছোঁ। এইটো মাজু দাদা, বৰ্তমান তেওঁলোক যোৰহাটত থাকে। মাজু দাদা আমাৰ 4টা ককাই ভাই, যিহেতু মাজু দাদাহঁতৰ বেডৰুম। এনেকৈ তললৈ আমি আহিলোঁ। তললৈ আহিলে লাইটবিলাক অফ হৈ আছে। তললৈ আহিলে এয়া আমাৰ সেইটো এটা ড্ৰয়িং ৰুম আপোনালোকে দেখা পালে। এইও ডাইনিং ৰুম বুলি ক'ব পাৰি। এইটো মোৰ ভাইটিৰ বেডৰুম। এইফালে কিটচেন, সেইফালে আছে কিটচেন। তাৰপৰা কিটচেনৰ ইয়াত ড্ৰয়িং ৰুমত নবহে। গাঁৱৰ লোকবিলাক আহিলে ইয়াতেই বহে। গাঁৱৰ লোক এনেকৈ দি কৰিডৰেদি সোমাই আহে, ইয়াত বহে। ইয়াতে বহে। এইটো পুৰণা টিভি আমি ৰাখি থৈছোঁ। ইয়াতো দেউতাৰ ফটো আছে, মাৰ ফটো আছে। পুৰণা টিভিটো ৰাখি থৈছোঁ। ইয়াত ডাইনিং টেবুল আছে। সিফালেও এটা পাকঘৰ আছে। আৰু এইটো হ'ল মা ৰুম। এইফালে ভিতৰলৈ নাযাওঁ আৰু, মা ৰুম। মায়ে কৈছে মোৰ ৰুমটো নেদেখুৱাবি, এইফালে এটা পাকঘৰ, এইফালে এটা পাকঘৰ। বাকী নেদেখুৱাওঁ, পাকঘৰটো আছে। বাকী আৰু লেট্ৰিন বাথৰুম এইবিলাক চাব নালাগে আৰু দিয়ক।